কামৰূপৰ চমৰীয়া বিধানসভা সমষ্টিত বিধ্বস্ত পথ সোণতলী নগৰবেৰা সংযোগী পকী পথ আজি পৰ্যন্ত মেৰামতি নহল। লোক নিৰ্মাণ বিভাগক আবেদন জনাই ভাগৰি পৰিছে ৰাইজ। উপায়ন্তৰ হৈ ৰাইজে মেৰামতি কৰিলে এই পথছোৱা। ঘৰে প্ৰতি ধন সংগ্ৰহ কৰি পথটো মেৰামতি কৰে ৰাইজে। পথটো মেৰামতিৰ ব্যৱস্থা ল'বলৈ বিধায়ক ৰেকিবুদ্দিন আহমেদক দাবী জনাইছে স্থানীয় ৰাইজে। আৰু এই মুহূৰ্তত আমি পথছোৱাৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। আৰু এই পথছোৱাৰ অৱস্থা তথৈবচ আৰু কেনেদৰে পথছোৱাৰ মাজত বৃহৎ পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। এনেদৰে যাতায়াত ব্যৱস্থা বাহাল ৰাখিব লগা হৈছে ৰাইজে। আৰু এই পথছোৱা হৈছে কামৰূপৰ চমৰীয়া বিধানসভা সমষ্টিৰ সোণতলী নগৰবেৰা সংযোগী এই পকী পথ আজি পৰ্যন্ত মেৰামতি নহল। লোক নিৰ্মাণ বিভাগক আবেদন জনাই ভাগৰি পৰিছে ৰাইজ। উপায়ন্তৰ হৈ ৰাইজে নিজে মেৰামতি কৰিলে পথছোৱা। ঘৰে প্ৰতি ধন সংগ্ৰহ কৰি পথটো মেৰামতি কৰিছে ৰাইজে। আৰু শীঘ্ৰেই এই পথছোৱা মেৰামতিৰ বাবে দাবী জনাইছে বিধায়ক ৰেকিবুদ্দিন আহমেদক। ৰাস্তাটো আমাৰ চমৰীয়া সমষ্টিৰ সোণতলীৰ পৰা নগৰপাৰালৈ যোৱা ৰাস্তা। এই ৰাস্তাটোৰ এজাক বৰষুণ পৰিলে যথেষ্ট পৰিমাণে পানী হয়। আমি তাৰ কাৰণে এম্বুলেন্স আহিব নোৱাৰে, আমাৰ ছাত্ৰ ছাত্ৰীখিনি স্কুলত যাব নোৱাৰে, বহুত সমস্যাৰ সন্মুখীন হৈছোঁ। যদিও আমি চৰকাৰক জনোৱাৰ পিছতো চৰকাৰীভাৱে কোনো ধৰণৰ কাণসাৰ দিয়া নাই। যদিও আগতে কিবা পকী হৈছিলে, কিন্তু নিম্নমানৰ হোৱাৰ কাৰণে বেছি দিন যোৱা নাই ৰাস্তাখন। তাৰ কাৰণে আমি বহুত দুৰ্যোগ ভুগি আছোঁ। সেইকাৰণে আমি চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে আমাৰ ৰাস্তাখনৰ কাম কৰি দি আমাক যাতায়াতৰ এটা সুচল ব্যৱস্থা কৰি। কামৰূপৰ চমৰীয়া বিধানসভা সমষ্টিত বিধ্বস্ত পথ সোণতলী নগৰবেৰা সংযোগী পকী পথ আজি পৰ্যন্ত মেৰামতি নহল। লোক নিৰ্মাণ বিভাগক আবেদন জনাই ভাগৰি পৰিছে ৰাইজ। উপায়ন্তৰ হৈ ৰাইজে মেৰামতি কৰিলে এই পথছোৱা। ঘৰে প্ৰতি ধন সংগ্ৰহ কৰি পথটো মেৰামতি কৰে ৰাইজে। পথটো মেৰামতিৰ ব্যৱস্থা ল'বলৈ বিধায়ক ৰেকিবুদ্দিন আহমেদক দাবী জনাইছে স্থানীয় ৰাইজে। আৰু এই মুহূৰ্তত আমি পথছোৱাৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। আৰু এই পথছোৱাৰ অৱস্থা তথৈবচ আৰু কেনেদৰে পথছোৱাৰ মাজত বৃহৎ পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। এনেদৰে যাতায়াত ব্যৱস্থা বাহাল ৰাখিব লগা হৈছে ৰাইজে। আৰু এই পথছোৱা হৈছে কামৰূপৰ চমৰীয়া বিধানসভা সমষ্টিৰ সোণতলী নগৰবেৰা সংযোগী এই পকী পথ আজি পৰ্যন্ত মেৰামতি নহল। লোক নিৰ্মাণ বিভাগক আবেদন জনাই ভাগৰি পৰিছে ৰাইজ। উপায়ন্তৰ হৈ ৰাইজে নিজে মেৰামতি কৰিলে পথছোৱা। ঘৰে প্ৰতি ধন সংগ্ৰহ কৰি পথটো মেৰামতি কৰিছে ৰাইজে। আৰু শীঘ্ৰেই এই পথছোৱা মেৰামতিৰ বাবে দাবী জনাইছে বিধায়ক ৰেকিবুদ্দিন আহমেদক। ৰাস্তাটো আমাৰ চমৰীয়া সমষ্টিৰ সোণতলীৰ পৰা নগৰপাৰালৈ যোৱা ৰাস্তা। এই ৰাস্তাটোৰ এজাক বৰষুণ পৰিলে যথেষ্ট পৰিমাণে পানী হয়। আমি তাৰ কাৰণে এম্বুলেন্স আহিব নোৱাৰে, আমাৰ ছাত্ৰ ছাত্ৰীখিনি স্কুলত যাব নোৱাৰে, বহুত সমস্যাৰ সন্মুখীন হৈছোঁ। যদিও আমি চৰকাৰক জনোৱাৰ পিছতো চৰকাৰীভাৱে কোনো ধৰণৰ কাণসাৰ দিয়া নাই। যদিও আগতে কিবা পকী হৈছিলে, কিন্তু নিম্নমানৰ হোৱাৰ কাৰণে বেছি দিন যোৱা নাই ৰাস্তাখন। তাৰ কাৰণে আমি বহুত দুৰ্যোগ ভুগি আছোঁ। সেইকাৰণে আমি চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে আমাৰ ৰাস্তাখনৰ কাম কৰি দি আমাক যাতায়াতৰ এটা সুচল ব্যৱস্থা কৰি।